হেল্ল' গাইজ, আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ ফালৰ পৰা পষ্ট আহিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কি পষ্ট আহিছে, তাৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, আপোনালোক ইলিজিবল হয় নে নহয় এপ্লাই কৰিবৰ কাৰণে, চেলাৰী কিমান হ'ব আৰু আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব এক্সামটোৰ কাৰণে, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এইখন এখন অফিচিয়েল PDF হয়, আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট ন'টিছ। ইয়াত লিখা আছে যে অনলাইন এপ্লিকেশ্যন আৰ হিয়াৰ বাই ইনভাইটেড ফ্ৰম দ্য এলিজিবল ইণ্ডিয়ান চিটিজেন ফৰ ফিলিং আপ অফ 4 নাম্বাৰ অফ পোষ্ট এজ ফ'ল'জ। 4টা পোষ্ট আছে। এই নম্বৰ দিয়া আছে 3 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট। জুনিয়ৰ এছিষ্টেণ্টৰ আপোনালোকৰ 3টা পোষ্ট আছে, 1 ফৰ আনৰিজাৰ্ভ, 1 ফৰ ST প্লেইনছ, 1 ফৰ OBC। আপোনালোকৰ পে' বেণ্ডটো হ'ব 14,000 to 49,000। গ্ৰেড পে' থাকিব 6,200 টকা উইথ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল আণ্ডাৰ দ্য ৰুলছ। গতিকে আপোনালোকৰ এই পষ্টটোৰ কাৰণে ইনহেঞ্চ চেলাৰী 30,000 to 31,000 আপোনালোকে পাই যাব। তাৰ লগতে বি নম্বৰ দিয়া আছে যে 1 পোষ্ট অফ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট আনৰিজাৰ্ভৰ কাৰণে আছে এইটো ইন আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল। ইয়াত আপোনালোকৰ পে' বেণ্ডটো হ'ব 14,000 to 49,000 প্লাছ গ্ৰেড পে'টো থাকিব 7,400। ইয়াত অলপ চেলাৰীটো বাঢ়ি যাব যিহেতু গ্ৰেড পে'টো অলপ বেছি উইথ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল আণ্ডাৰ দ্য ৰুলছ গিভেন বিল'। আৰু আপোনালোকৰ আদাৰ যোনবোৰ এলাৱেঞ্চেছ থাকে এইবোৰো থাকিবই গভমেণ্ট জবত। এতিয়া চাওঁ আহক এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স কমাৰ্চ। গতিকে আপোনালোকে BA BSc BCom কৰা হ'ব লাগিব। তাৰ লগতে আৰু এটা দিছে যে উইথ মিনিমাম টাইপিং স্পীড অফ 40 words per minute ইন ইংলিছ। আপোনালোকে প্ৰতি মিনিটত 40টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব ইন ইংলিছ আৰু 25টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব ইন আছামিজ। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। আউট অফ দ্য 3 পোষ্ট 1 পোষ্ট উইল বি প্ৰিফাৰ্ড ফ্ৰম দ্য কেণ্ডিডেট হেভিং কমাৰ্চ বেকগ্ৰাউণ্ড। গতিকে 3টা পোষ্টৰ ভিতৰত এটা পোষ্ট আপোনালোকৰ যোনবোৰ কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকক প্ৰিফাৰ কৰা হ'ব। গতিকে এইটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছিলে যোনটো পোষ্ট হয় জুনিয়ৰ এছিষ্টেণ্ট তাৰ কাৰণে। এতিয়া চাওঁ আহক আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইটো দিয়া আছে 1 নম্বৰ পইণ্টত। দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন থ্ৰু অনলাইন মোড গুগল ফৰ্ম লিংক এটা আছে এভেইলেবল ইন দ্য ASTEC অফিচিয়েল ৱেবছাইট। যোনটো ৱেবছাইট দিয়া আছে তাত গ'লে আপোনালোকে যোনটো গুগল ফৰ্মৰ লিংক হয় সেইটো পাই যাব। বৰ্তমান সেইটো ফোনত অ'পেন হোৱা নাই, অৰ্থাৎ মোবাইলত অ'পেন হোৱা নাই। গতিকে আপোনালোকে PC বা লেপটপত অ'পেন কৰি চাব, তাত অ'পেন হৈ যাব। আপোনালোকৰ 20/4/2026 অৰ্থাৎ 20 এপ্ৰিললৈকে আপোনালোকৰ এই লিংকটো এক্টিভেট থাকিব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যনছ উইল বি ৰিচিভড অনলাইন মোড অনলি থ্ৰু গুগল ফৰ্ম এজ পাৰ লিংক এভেইলেবল ইন ASTEC অফিচিয়েল ৱেবছাইট। মই কৈছোঁৱে যে তাত এটা গুগল লিংক দিয়া আছে, গুগল লিংকত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ দ্য এপ্লিকেশ্যন উইল বি স্ক্ৰুটানাইজ বেছড অন দ্য একাডেমিক ৰেকৰ্ডছ অফ দ্য কেণ্ডিডেট। আপোনালোকৰ 25 মাৰ্কছ ইন HSLC, 35 মাৰ্কছ ফৰ হায়াৰ ছেকেণ্ডাৰী এণ্ড 50 মাৰ্কছ ফৰ গ্ৰেজুৱেট এক্সামিনেশ্যন। গম পালে। তাৰপিছত আপোনালোকৰ নাম্বাৰ অফ কেণ্ডিডেটছ টু বি কল্ড ফৰ ৰিটেন টেষ্ট উড বি অন 1:10 ৰেচিঅ'। গতিকে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 10জনক মাতা হ'ব ৰিটেন টেষ্টৰ কাৰণে বেছড অন দ্য মাৰ্কছ। আপোনালোকে দেখিছে মাৰ্কছবোৰ যিহেতু ভগাই দিয়া আছিলে ওপৰতে, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 10জনক মাতা হ'ব ৰিটেন টেষ্টৰ কাৰণে। অৰ্থাৎ আপোনালোকৰ 3টা পোষ্ট আছিলে, টোটেল 30জনক মাতা হ'ব ৰিটেন টেষ্টৰ কাৰণে। তাৰপিছত দ্য ৰিটেন টেষ্ট উইল বি কনচিষ্ট অফ 100 মাল্টিপল চইচ কুৱেশ্যনছ কেয়াৰিং 1 মাৰ্ক ইন ইচ কুৱেশ্যন। গতিকে আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। আৰু আপোনালোকৰ কুৱেশ্যন উইল বি ক্লাছ 10 ষ্টেণ্ডাৰ্ড। আপোনালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন থাকিব, মেথমেটিক্স থাকিব, জেনেৰেল ছায়েন্স থাকিব, ইংলিছ থাকিব এণ্ড ছ'চিয়েল ষ্টাডিজ থাকিব। তাৰ লগতে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব। গতিকে এই সকলোবোৰ আপোনালোকৰ ক্লাছ 10 লেভেলৰ হ'ব আৰু তাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছ ইয়াত কুৱেশ্যন আহিব। আপোনালোকে যদি এই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, তাৰ লগতে অসমৰ যিবোৰ গভমেণ্ট এক্সাম হয় তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্স চেক কৰিব। তাতে ইয়াৰ চিলেবাছ ৰিলেটেড সকলোবোৰ বুকছ পাই যাব এটা ডিছকাউণ্টেড প্ৰাইচ। গতিকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে। কাৰেণ্ট এফেয়াৰ্ছেই হওক বা আছাম GK হওক বা আছাম ৰিলেটেড হওক সকলোবোৰ বুকছ আপোনালোকে পাই যাব এট ডিছকাউণ্টেড প্ৰাইচ। গতিকে তাৰ পৰা চাব পাৰে আৰু অৰ্ডাৰ কৰি ল'ব পাৰে। ডিছকাউণ্টেড প্ৰাইচত সেই লিংকবোৰ প্ৰভাইড কৰা হৈছে। তাৰপিছত দিয়া আছে যে বেছড অন দ্য ৰিটেন টেষ্ট দ্য কেণ্ডিডেট উইল বি কল্ড ফৰ দ্য স্কিল টেষ্ট ইন 1:3 ৰেচিঅ'। গতিকে আপোনালোকৰ ৰিটেন টেষ্টৰ পাছত 1:3 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 3জনক মাতা হ'ব স্কিল টেষ্টৰ কাৰণে। আৰু স্কিল টেষ্ট উইল বি অফ 50 মাৰ্কছ। গতিকে 50 মাৰ্কছৰ হ'ব স্কিল টেষ্টটো। দ্য স্কিল টেষ্ট 2 or more টেষ্ট উইল বি টেকেন ফ্ৰম দ্য এৰিয়াছ অফ কম্পিউটাৰ টাইপিং DTP আপোনালোকৰ কৰাব লাগিব। অৰ্থাৎ যিহেতু মেনশ্যন কৰিছিলেই ইংলিছ আৰু আছামিজ টাইপিংটো,
তাৰ লগতে আপোনালোকৰ MS Excelটো চাব, Google Sheet, PowerPoint প্ৰেজেণ্টেশ্যন, প্ৰিপাৰেশ্যন এণ্ড ৱেব চাৰ্ফিং। গতিকে এইকেইটা আপোনালোকৰ স্কিল টেষ্টত চোৱা হ'ব আৰু তাত থাকিব আপোনালোকৰ টোটেল 50 মাৰ্কছ। তাৰপিছত দিয়া আছে দ্য ফাইনেল ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড বেছড অন দ্য কম্বাইণ্ড মাৰ্কছ অফ ৰিটেন টেষ্ট এণ্ড স্কিল টেষ্ট। গতিকে আপোনালোকৰ যোনটো ৰিজাল্ট ডিক্লেয়াৰ কৰিব সেইটো আপোনালোকৰ যোনটো ৰিটেন টেষ্টত মাৰ্কছ পাইছিলে তাৰ লগতে স্কিল টেষ্টত যোনটো মাৰ্কছ পাইছিলে সেইটো কম্বাইন কৰি তাৰ ভিত্তিত আপোনালোকৰ ৰিজাল্টটো পাব্লিছ কৰা হ'ব, অৰ্থাৎ আপোনালোকক চিলেক্ট কৰা হ'ব। তাৰপাছত আপোনালোকৰ যোনটো ছেকেণ্ড পোষ্ট আছিলে যে ৰিক্ৰুটমেণ্ট ফৰ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ইয়াত এটা পোষ্ট আছিলে আনৰিজাৰ্ভৰ কাৰণে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ বেলেগ হয়। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট অফ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট উড বি বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ উইথ এ মেজৰ ইন একাউণ্টেঞ্চি। আপোনালোকৰ BCom কৰা হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ মেজৰ থাকিব লাগিব ইন একাউণ্টেঞ্চি, তেতিয়াহে আপোনালোকে ছেকেণ্ড পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ পে'মেণ্ট অলপ বেছি হয়, 14,000 to 49,000, আৰু ইয়াত গ্ৰেড পে'টো থাকিব 7,400। আৰু ইয়াত চিলেকশ্যন প্ৰচিডিউৰটো অলপ বেলেগ হয়, অৰ্থাৎ আপোনালোকৰ যোনটো চিলেবাছ হয় অলপ বেলেগ হয়। দেখা পাইছে যে ইয়াত আপোনালোকৰ টোটেল 150 মাৰ্কছ থাকিব, কনচিষ্টিং অফ মাল্টিপল চইচ কুৱেশ্যন ফ্ৰম টপিক্স জেনেৰেল নলেজ, ইংলিছ লেংগুৱেজ, টেষ্ট অফ ৰিজনিং এণ্ড আৰ্থমেটিক, বুক কিপিং এণ্ড একাউণ্ট ৰিলেটেড কুৱেশ্যন, আৰু তাৰ লগতে আপোনালোকৰ স্কিল টেষ্ট অফ 50 মাৰ্কছ কিহৰ ওপৰত হ'ব, দ্য টেষ্ট অন প্ৰেক্টিকেল নলেজ অন ইনফৰমেশ্যন টেকন'লজি, ইউজ অফ টেলি ছফ্টৱেৰ, টেক্সেশ্যন এণ্ড অডিটিং ইন কম্পিউটাৰ লেব। গতিকে যোনটো চিলেবাছ হয় সেইটো ডিফাৰেণ্ট হয়। যে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ যোনটো চিলেবাছ হয় সেইটো আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ চিলেবাছতকৈ অলপ বেলেগ হয়, যিহেতু ইয়াত আপোনালোকৰ কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা বিচাৰিছে, তাৰ লগতে একাউণ্টেঞ্চি ইন মেজৰ বিচাৰিছে, গতিকে অলপ ডিফাৰেণ্ট থাকিবই। গতিকে চিলেবাছৰ লগত আপোনালোকৰ কভাৰ হোৱাকৈ মোৰ ডেছক্ৰিপশ্যন বক্সত কিছুমান বুকছৰ লিংক দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। তাত ডিছকাউণ্টেড প্ৰাইচত থকা বুকবোৰৰ লিংক দিয়া হৈছে, গতিকে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি পঢ়িব পাৰে। গতিকে এইটো আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। থেংক ইউ।